হেঁপাহৰ ভোগালীৰ মাত্ৰ এটা দিন বাকী আৰু কালিলৈ উৰুকা। ইতিমধ্যে দেখা গৈছে যে বিভিন্ন অঞ্চলত মাছ ধৰা যি পৰম্পৰা সেয়া চলি আছে আৰু আমি আছোঁ বৰ্তমান যোৰহাটৰ উপগড়মূৰ অঞ্চলত। আৰু এইদৰে যি ফিছাৰীত আচলতে মাছ ধৰিছে, যিহেতু ভোগৰ দিনত এটা কথা উল্লেখ কৰিব লাগিব যে মাছ নহ'লে যে ভোগালী উৰুকা সেয়া একেবাৰে মিছা। সেয়ে আচলতে ভোগৰ উৰুকাৰ দিনটোত আচলতে এইদৰে মাছ ধৰা যি পৰম্পৰা সেয়া আছে। আৰু আমি দেখুৱাবলৈ অনুৰোধ কৰিম অকণমান যে আগলৈ দিয়ে মাছ চাওঁ, কি মাছ আছে। এয়া হ'ল ওপৰ গড়মূৰ অঞ্চলৰ পৰিৱেশ। আৰু এটা ক'ব লাগিব যে পথাৰো আমাৰ বজাৰো আমাৰ, সেই যি শ্লোগান, সেই শ্লোগান সৰগত কৰি বহু যুৱকে এতিয়া শিক্ষিত যুৱকে তেওঁলোকৰ জীৱন জীৱিকা লৈছে। তাৰো ব্যতিক্ৰম নহয় যোৰহাটৰ ৰাজীৱ। খুব সুন্দৰ এটা প্ৰচেষ্টা। পথাৰো আমাৰ বজাৰো আমাৰ। উৰুকাৰ আগদিনাখন এইদৰে পথাৰ আপোনাৰ ফিচাৰীত আজি মাছ ধৰিছে। হয়, সৰ্বপ্ৰথমে সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আচলতে পথাৰো আমাৰ বজাৰো আমাৰ সেই শ্লোগান আগত ৰাখি আমি সৰুকৈ এটা ফিচাৰী প্ৰায় 4.5 বিঘা 5 বিঘামানৰ এটা ফিচাৰী খান্দিছোঁ। লগতে আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰি আছোঁ। ইয়াত হাঁহ কুকুৰাৰ পৰা আদি কৰি এনেকৈ সকলোকে। আৰু আজি ভোগালী বিহুৰ দিনা আমি ইয়াতে মাছ ধৰিছোঁ ৰাইজক খুৱাম বুলি। এয়াই আৰু কেনেকুৱা আশা কৰিছে? বজাৰ ভাল হ'ব বুলি আশা কৰিছোঁ আমি। আৰু সাধাৰণতে ভোগালী বিহুৰ দিনা অসমীয়া ৰাইজে মাছেৰে এসাঁজ খাম বুলি সকলোৱে আশা কৰি থাকে। আৰু আমি ভাবিছোঁ আমি য'ত কিঞ্চিত হ'লেও আমাৰ লোকেল মাছ আমি খুৱাবলৈ ৰাইজক আমি ব্যৱস্থা কৰিছোঁ। ধন্যবাদ। যিহেতু ক'ব লাগিব ভোগালীৰ বিহুত যি দিনটোত আচলতে উৰুকাৰ যি সাঁজটো আছিলে, মাংস যিমানেই নহওক লাগিলে, হাঁহি হওক লাগিলে ছাগলীয়ে হওক, কিন্তু মাছ নহ'লে আচলতে সম্পূৰ্ণ নহয়। আপোনাৰ পৰা এটা সৰু অনুভৱ ল'ব বিচাৰিছোঁ। ভোগালী বিহু বুলি ক'লে মাছ মাংস যিয়েই নহওক লাগিলে, কিন্তু মাছ বুলি ক'লে খুব ভাল লাগে। আৰু নিজে এই যে ধৰাৰ এটা পৰিৱেশ পোৱা যায়, খুব আনন্দ লাগে। সেইটোতো হয়েই, কিন্তু সেইটো এটা লক্ষ্য উদ্দেশ্য ৰাখি আমি ৰাজীৱ বৰা, মই আৰু দিগন্ত হাজৰিকা বুলি 3জন মানুহে উদ্দীপন বুলি এটা সংস্থা আৰম্ভ কৰিছিলোঁ। আৰু সেই সংস্থাৰ পৰিচালনাতে এই দুটা ফিচাৰী আমি তেনেকৈ মাছ জীওৱা কাম কৰি আছোঁ। ঠিক তেনেকৈ কিন্তু ইয়াত খোৱাতকৈও এনেকুৱা ধৰণৰ হয়, বিক্ৰীটো যি হ'বই, তাৰ প্ৰতিও আমাৰ যিখিনি সম্পৰ্কীয় মানুহ তেখেতসকলক আমি ভাগ বতৰা কৰি দিয়াটো কিন্তু আমি যিটো সন্তুষ্টি পাওঁ, সেই সন্তুষ্টিটো কিন্তু অলপ বেলেগ ধৰণৰ হয় বিহুৰ দিনা। গতিকে সেইকাৰণে আমি বিক্ৰীটো উপৰিও আমি তেখেতসকলক ভাগ বতৰা কৰাৰ মানসেৰেহে আমি আজি সকলো ইয়াত গোট খাইছোঁ। গতিকে আপোনালোককো ধন্যবাদ ইয়ালৈ আহি এই যিটো এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰিছে। গতিকে সদৌ ৰাইজক আমি ভোগালী বিহু আমাৰ ফালৰ পৰা ওলগ জনাইছোঁ। ধন্যবাদ। এগৰাকী খুৰী আছে, খুব ভাল লাগিছে চাই নহয়? মাছ দেখি ভাল লাগিছে। ঢেৰ মাছ আছিলে, দেখি ভাল লাগিছে আৰু ভাল লাগিছে। আৰু এয়া হ'ল আচলতে ওপৰ গড়মূৰৰ পৰিৱেশ। আচলতে ভোগালী দিনটোত এইদৰে, যিহেতু অহা কালিলৈ উৰুকা, আমি যদি সম্ভৱ হয় কিছু মাছ দেখাবলৈ চেষ্টা কৰিম। যিহেতু খুব সুন্দৰ সুন্দৰ মাছ, যদি এটা দাঙি দিব পাৰে চাওঁ। চিতল পোৱা নাই নহয়? এয়া ৰূপচন্দা ন? কি মাছ আছে? ৰূপচন্দা, ৰৌ আছে, এইবোৰ বেছিভাগে ৰৌ আছে, কুঁহি আছে। মাছ, সতেজ মাছ। হয় হয়। যিহেতু এই মাছখিনি ক'লৈ নিয়া হ'ব, বজাৰত বিক্ৰী কৰা হ'ব? এইখিনি সাধাৰণতে টাউনৰ বজাৰলৈ মাছখিনি উলিয়াই দিয়া হ'ব। আমাৰ যিকেইজনে ধৰিছে আচলতে তেখেতসকলে মাৰ্কেটিংটো কৰে, আৰু তেখেতসকলে মাছটো জীয়াই আৰু তেখেতসকলে মাৰ্কেটিংটো কৰে। আৰু এয়া হ'ল আচলতে ওপৰ গড়মূৰৰ গাঁৱৰ পৰিৱেশ, আৰু খুব সুন্দৰ পৰিৱেশ। যিহেতু ক'ব লাগিব যে কালিলৈ উৰুকাৰ দিনটোত আচলতে এসাঁজ মাছ খোৱাটো খুব আনন্দৰ কথা। আৰু যিহেতু মাংস যিয়ে নহওক, মাছ নহ'লে সাঁজটো উকা হৈ পৰে। অকল আগলৈ আহে, কেনেকুৱা লাগিছে এইবাৰ? কেনেকুৱা লাগিব আৰু, এয়া আমি ভোগালী বিহু উপলক্ষে পুখুৰী এটা মাৰিছোঁ, যদি চবেই লগে ভাগে মেজি বিহু এসাঁজ খাওঁ বুলি। গতিকতে এইবাৰ আৰু কি হয় চাওঁ। বিহু বুলি ক'লে কিনো আৰু, মাছ আপোনাৰ 4 কেজি 5 কেজি এনেকুৱা চাইজৰ, ৰৌ 3 কেজি 4 কেজি, চিতল 4 কেজি 5 কেজি তেনেকুৱা চাইজৰ। আৰু চাওঁ কি হয়। আৰু এনেধৰণে যিহেতু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এটা নিভাঁজ পৰিৱেশ। গাঁৱৰ আচলতে চহৰৰ পৰা যোৰহাট চহৰৰ পৰা বহুত দূৰত আচলতে এই নিভাঁজ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু উৰুকাৰ দিনাখন এইদৰে ফিচাৰীত তেওঁলোকে মাছ ধৰিছে। মাছ ধৰি পিনি যি মাছ হ'ব কিছু সময় বিক্ৰী কৰিব, আজি থাকি যাব, সেয়া তেওঁলোকে নিজৰ পৰিয়ালৰ লগতে আত্মসন্মান দি পিনি উপভোগ কৰিব। আৰু
এয়া হ'ল খুব সুন্দৰ পৰিৱেশ, নিভাঁজ পৰিৱেশ ক'ব লাগিব, যিহেতু এয়া হ'ল যোৰহাট চহৰৰ পৰা বহুজনীৰ লগত উপগড়মূৰ গাঁৱৰ দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।